বড়ো টাইম ছাত্ৰসন্থা মৰাণহাট আঞ্চলিক সমিতি আৰু অইল ইণ্ডিয়াবাসী ৰাইজৰ সহযোগত আজি যি আমি পুলি পুঠাও স্মৰণ কৰা আজি দিন মেডাম-মেফি আপোনালোকে সকলোৱে জানে। আজি আমি দিনজোৰা কাৰ্যসূচী আমি মৰাণ অইল ইণ্ডিয়াবাসী সহযোগত আমাৰ মৰাণ অইল ইণ্ডিয়াৰ স্বাস্থ্যকেন্দ্ৰ প্ৰাংগণত আমি পালন কৰিছোঁ। আমাৰ ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আদি কৰি বৃক্ষৰোপণৰ পৰা আদি কৰি মৈদাম তৰ্পণ আমাৰ উপৰিবেশৰ পূজা অৰ্চনা সকলো ইতিমধ্যে হৈ গৈছে আৰু সমূহীয়া প্ৰীতি ভোজ ইতিমধ্যে হৈ গৈছে। আমাৰ খুব সুন্দৰভাৱে আমাৰ মেডাম-মেফি উদযাপন হৈ গৈছে। আমি এই মেডাম-মেফি স্থলীৰ পৰাই আমি উপৰিপুৰুষক আমি আশীৰ্বাদ বিচাৰিছোঁ যে দেশ জাতি মংগলৰ কাৰণে যি আমি আজি পূজা কৰিছোঁ, আমাৰ এই যি প্ৰচেষ্টা আগন্তুক দিনলৈও আমি লৈ থাকিম আৰু দেশ জাতি মংগলৰ কাৰণে আমি ভালৰ কাৰণে চিন্তা কৰি যাম। আমাৰ অইল ইণ্ডিয়াৰ অইল প্ৰাংগণত মেডাম-মেফি অনুষ্ঠানটো ইমান সুকলমে হৈ গ'ল, তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ। সকলো ৰাইজৰ সহযোগ দেখি আমাৰ ভাল লাগিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে আমাৰ এই উপৰিপুৰুষক স্মৰণ কৰা অনুষ্ঠানটোত সহযোগ কৰিছে। তাৰ কাৰণে আমি সকলোৱে আপ্লুত হৈছোঁ আৰু অনাগত দিনতো যাতে সকলোৱে সহায় সহযোগ কৰে আমাৰ এনেধৰণে অনুষ্ঠানবিলাক পাতি যাবলৈ, তাৰ বাবে সকলোৰে পৰা আমি আশা কৰিছোঁ। আৰু আমি এই মাংগলিক অনুষ্ঠানটোৰ জৰিয়তে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ অসমবাসীৰ মংগল কামনা কৰিছোঁ, যাতে আমাৰ উপৰিপুৰুষে আশীৰ্বাদ কৰক, আমাৰ জাতিটো আগুৱাই যাওক, অসমখন আগুৱাই যাওক। তাৰ কাৰণে আমি সকলোৱে আমাৰ উপৰিপুৰুষৰ ওচৰত আজি স্মৰণ কৰিছোঁ।